কাকলতি তলৰ গেলা গোন্ধ মাত্ৰ এদিনত দূৰ কৰিব। তাৰ লগতে কাকলতি তলৰ কলা ৰং হেয়াও দূৰ কৰিব। মাত্ৰ এদিনত আপোনালোকে গেলা গোন্ধ দূৰ কৰিব পাৰিব। এনেকুৱা এটা প্ৰডাক্ট মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। মাত্ৰ 100 টকাতে আপোনালোকে এইটো বস্তু অনলাইন পাই যাব। তাৰ লগতে মই এটা হোম ৰেমেডি লৈ আহিছো, যিটো আপোনালোকে সপ্তাহত এবাৰ নাইবা দুবাৰ যদি ব্যৱহাৰ কৰি থাকে কাকলতি তলৰ কলা ৰং আপোনালোকে দূৰ কৰিব পাৰিব। কিন্তু যিটো প্ৰডাক্ট মই আজি আপোনালোকৰ মাজলৈ আনিছো সেইটো যদি আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰে মাত্ৰ এদিনত মই আপোনালোকক কথা দিছো গেলা গোন্ধ দূৰ হ'ব। তাৰ লগতে এক সপ্তাহৰ ভিতৰত কাকলতিৰ কলা ৰং দূৰ কৰিব পাৰিব। আৰু এই হোম ৰেমেডিটো মই আপোনালোকক দিছো যাতে আপোনালোকে ঘৰতে বনাই ব্যৱহাৰ কৰিব পাৰে। আৰু যিটো প্ৰডাক্ট মই আপোনালোকৰ মাজলৈ আনিছো সেইটো আপোনালোকে অনলাইন পাই যাব। ডেসক্ৰিপচনত মই লিংক দি দিম, তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। মই দিয়া লিংকত ক্লিক কৰিলে আপোনালোকে 100 টকা মানৰ ভিতৰতে পাই যাব ডিসকাউন্ট। আৰু এয়া দেখিছে নহয় কেনেদৰে পেকটো লগাব লাগিব সেয়াও কম আপোনালোকক। ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু ৰিজাল্ট কেনেকুৱা পাইছো সেয়া আপোনালোকক মই দেখুৱাই দিছো। যিটো হোম ৰেমেডি মই আপোনালোকক বনাই দেখুৱাম সেই হোম ৰেমেডিটোৰ ৰিজাল্ট দেখিছে নহয় কিমান বেছি ধুনীয়া। বহুত ধুনীয়াকৈ সাফা কৰি পেলাব, আপোনালোকৰ কলা দাগ লাহে লাহে দূৰ কৰিব। মাত্ৰ এবাৰ ব্যৱহাৰ কৰিয়ে আপোনালোকে ৰিজাল্ট দেখা পাব। আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিও আনি থাকো, হোম ৰেমেডিসমূহ আনি থাকো। ছালৰ যতন কেনেদৰে ঘৰতে ল'ব পাৰি যাৰ ফলত স্কিনখন বগা উজ্জ্বল হ'ব সেয়া আনি থাকো। আপোনালোকে যদি চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজি ভিডিওটো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে সেয়াও জনাব। আৰু দেখিছে নহয় এই প্ৰডাক্টটো হৈছে ডভৰ, যিটো বিশেষকৈ বনোৱা হৈছে যিসকলৰ কাকলতিৰ তল বহুত বেছি গেলা গোন্ধায়। তাৰ লগতে যিসকলৰ কাকলতিৰ তল কলা পৰিছে সেই বিশেষকৈ এই বস্তুটো বনোৱা হৈছে, যিটো আপোনালোকে ব্যৱহাৰ কৰাৰ পিছত বহুত কম সময়ত বহুত ধুনীয়া ৰিজাল্ট দেখা পাব। মাত্ৰ এদিনতে গেলা গোন্ধ দূৰ হ'ব। তাৰ লগতে এসপ্তাহৰ ভিতৰত আপোনালোকে আপোনালোকৰ কাকলতিৰ কলা ৰং দূৰ কৰিব পাৰিব। আপোনালোকে মাত্ৰ এবাৰ ব্যৱহাৰ কৰি চাব। 100 টকা মানৰ ভিতৰতে আপোনালোকে পাই যাব। মই লিংক দি দিম ডেসক্ৰিপচনতে। আৰু লগোৱাটো একেবাৰে সহজ। গা ধোৱাৰ পিছত এনেদৰে লগাই ললেই হ'ল আৰু মুছিব নালাগে, এনেদৰে লগাই থৈ দিব। ৰেগুলাৰ আপোনালোকে যদি লগাই বহুত কম সময়ত আপোনালোকে গেলা গোন্ধৰ লগতে কলা ৰঙো দূৰ কৰিব পাৰিব। বহুত কম সময়ত যদি আপোনালোকৰ কাকলতিৰ গেলা গোন্ধ দূৰ কৰিব বিচাৰিছে তাৰ লগতে কলা ৰং দূৰ কৰিব বিচাৰিছে আপোনালোকে এই প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে। বহুত বেছি ভাল হয়। মুঠতে আপোনালোকে ৰিজাল্ট পাবয়ে। মই ডেসক্ৰিপচনতে লিংক দি দিম, ওপৰতে স্ক্ৰীনতে ওলাইছে, তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু এতিয়া আহক মই আপোনালোকক হোম ৰেমেডিটো বনাই দেখুৱাও কেনেদৰে বনাইছো। তাৰ কাৰণে লৈ লৈছো মই কেঁচা গাখীৰ আৰু এইফালে লৈছো চন্দন পাউডাৰ। আৰু চন্দন পাউডাৰ আপোনালোকে এটা পাৰিলে লৈ ল'ব। স্কিনখন বগা উজ্জ্বল কৰাত বহুত বেছি হেল্প কৰে। আপোনালোকে মুখত বেলেগ কিবা ফেচ পেক লগাওক নলগাওক কিন্তু চন্দন পাউডাৰৰ ফেচ পেকটো লগাবই। বহুত বেছি স্কিনখন বগা উজ্জ্বল কৰে, কলা দাগসমূহ দূৰ কৰাত বহুত সহায় কৰে। তাৰ পিছত মই ইয়াত দিম হালধিৰ পাউডাৰ। যদি আপোনালোকৰ ওচৰত স্কিনত লগোৱা হালধি নাই আপোনালোকে কেঁচা হালধিৰ ৰসো ব্যৱহাৰ কৰিব পাৰিব। কেঁচা গাখীৰত দিলো চন্দন পাউডাৰ, তাৰ পিছত এতিয়া দিম এয়া হালধিৰ পাউডাৰ। মাত্ৰ দুটা বস্তুহে মই কেঁচা গাখীৰত মিক্স কৰিছো আৰু এই দুটা বস্তুৱে স্কিনখন ইমানেই বেছি বগা উজ্জ্বল কৰাত সহায় কৰে, তাৰ লগতে কলা দাগসমূহো দূৰ কৰাত বহুত বেছি সহায় কৰে। আপোনালোকে ব্যৱহাৰ কৰি চালেই গম পাব। চন্দন পাউডাৰ মোৰ অলপ কম হৈছিলে আৰু অলপ দি ললো আৰু দেখিছে নহয় এনেকুৱা হ'ব লাগিব। একেবাৰে ডাঠো নহয় আৰু একেবাৰে পাতলো নহয়। পেকটো মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই আপোনালোকক কেনেদৰে লগাব লাগিব সেয়া কম। এয়া দেখিছে নহয় পেকটো মই লৈ লৈছো আৰু ভালদৰে আপোনালোকে প্ৰথমতে কাকলতি ধুই চাফা কৰি ল'ব। তাৰ পিছত পেকটো লগাব আৰু এই পেকটো আপোনালোকে সপ্তাহত দুবাৰ বা তিনিবাৰ লগাব পাৰিব। এবাৰ বনালে হ'ল, এবাৰ বনাই আপোনালোকে সপ্তাহত দুবাৰ তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিব। ভালদৰে লগাই ল'ব, তাৰ পিছত আধা ঘন্টা এনেদৰে থৈ দিব আৰু বেলেগ কাম কৰি থাকিব পাৰিব। আপোনালোকে লগোৱাৰ পিছত এনেকে থাকিব লাগিব যে সেয়া নহয়, আপোনালোকে নিজৰ কাম কৰি থাকিব পাৰিব। তাৰ পিছত আধা ঘন্টাৰ পিছত আপোনালোকে ধুই ল'ব। এয়া দেখিছে নহয় আপোনালোকক অলপ দেখুৱাই দিছো ৰিজাল্টটো। প্ৰথমবাৰ ব্যৱহাৰ কৰি আপোনালোকে ৰিজাল্ট পাব, মানে অলপ হলেও মানে কালাৰটো লাইট হোৱা দেখা পাব। এয়া দেখিছে নহয় কিমান বেছি চাফা হৈছে। আৰু এই পেকটো আপোনালোকে সপ্তাহত এবাৰ নাইবা দুবাৰ মুখতো ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকৰ স্কিনখন বগা উজ্জ্বল কৰিব, স্কিনত থকা কলা দাগ দূৰ কৰিব। যিসকলৰ ডিঙিত কলা পৰিছে তাতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। অল বডিত আপোনালোকে এই পেকটো ব্যৱহাৰ কৰিব পাৰিব। আজি ভিডিওটো ইমানতে ৰাখিছো, আশা কৰো চাই ভাল পালে।